ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ আজি হৈছে দ্বিতীয়টো দিন। দ্বিতীয়টো দিনত শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও কাৰ্যসূচী আছে। শিলং শিলচৰ হাই স্পীড কৰিডৰৰ আজি শিলান্যাস কৰিব। 22,000তকৈও অধিক টকা ব্যয় সাপেক্ষে এই এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে। আৰু এই মুহূৰ্তত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী জনাব বিচাৰিছোঁ। অম্বিকাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা। শিলচৰ নগৰ উৰণ সেতুৰো ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পথাৰকান্দি কৃষি বিশ্ববিদ্যালয়ৰ কৰিব শিলান্যাস। মুঠতে 23,550 কোটি টকাৰ প্ৰকল্পৰ আজি শিলান্যাস আৰু ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু কালিয়ে প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীত বিধি পথালি দেখিবলৈ পোৱা গৈছিল। আৰু দ্বিতীয়টো দিনত শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অম্বিকাপুৰত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা। হয়, আজি 9টা বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিলচৰ আহিব। আর এর কারণে কিন্তু গোটেই শিলচর শহর যে আছে কটকটীয়া নিরাপত্তা ব্যবস্থা করা হয়েছে। বরষুণ কালি রাতে প্রচুর পরিমাণে বরষুণ দিছে, আজি মর্নিংর পৰা বরষুণ পৰি আছে। ভিডিও জার্নালিস্ট আপোনাক দেখাব, মই শিলচর সার্কিট হাউসের ওচৰত আছো। ইয়াত এতিয়া প্ৰিপাৰেশ্যন চলি আছে। এতিয়ালৈকে কিন্তু তেওঁলোক অহা নাই, আর তার কারণে কিন্তু প্ৰিপাৰেশ্যনটো এতিয়ালৈকে চলি আছে। যেহেতু বৰষুণ দি আছে তার কারণে অলপ প্রবলেম হ'ব, কিন্তু তার মাজতে কিন্তু কটকটীয়া নিরাপত্তা ব্যবস্থার লগত যি কৰিব লাগে এইবিলাক আসাম চৰকাৰৰ পৰা কৰা হৈ আছে। লগত ডিস্ট্রিক্ট এডমিনিষ্ট্রেশন বা বাকি যি আছে তেওঁলোকৰ কৰি আছে। কিন্তু 9টা বজাত আহি পৌঁছাৰ কথা, কিন্তু বতৰৰ অৱস্থা একেবাৰেই বেয়া, আর তার কারণে কিন্তু অলপ প্রবলেম হ'ব পাৰে। এইটো কারণ আমালোকে দেখিছোঁ যে আসামের বিভিন্ন জায়গাত যেনেকা ক্যান্সেল হয়েছিল, এইটো একটা চান্স আছে। কিন্তু তার আগত আমালোকে যিমান সাংবাদিকসকল আছিলোঁ, এই সাংবাদিকসকল কিন্তু এতিয়া ৰৱানা হ'ম। কিন্তু তাৰ আগত এটা কথা আমি দেখাবলৈ চেষ্টা কৰোঁ। গোটেইবিলাক আমরা থিয় হৈ ওয়েট কৰি আছোঁ যে এই প্ৰগ্ৰামত যাওয়ার কারণে। আমার ইয়াত একজন জ্যেষ্ঠ সাংবাদিক আছে, মই তেওঁৰ লগত কথা পাতিবলৈ যাওঁ। সায়ন, আজি যে বতরের যে অবস্থা আছে কি কব, আর কি ধরনের প্রিপারেশন লওয়া হয়েছে? প্ৰিপাৰেশ্যনটো ভাল হ'ল। যিখিনি খবৰ আমালোকে পালোঁ যে বাহিৰতো আহিব পাৰে বিমানবন্দৰৰ পৰা, এনেও এটা অপশ্যন ৰাখিছে। আৰু এতিয়া ৰাতিপুৱা আমালোকে দেখিলোঁ যে চহৰ জুৰি শুধু বাছ আৰু বাছত কৰি মানুহ গৈছে তাতে। তো মানুহৰ এটা উদ্যম আছে, আৰু আশা কৰোঁ বতৰ ভাল থাকিব আৰু